সকলোলৈকে নমস্কাৰ জনাইছোঁ। কেইটামান গুৰুত্বপূৰ্ণ তথ্য দিয়া উদ্দেশ্যেৰে আজি ভিডিঅ'টো তাৎক্ষণিকভাৱে প্ৰস্তুত কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ তথ্যসমূহ হৈছে এনেকুৱা ধৰণৰ যে আমি ইতিমধ্যে গম পাইছোঁ যে ছেপ্টেম্বৰ মাহত 10,000তকৈও অধিক পদৰ বাবে শিক্ষা বিভাগত আপোনাৰ বিজ্ঞাপন ওলাব। গতিকে এই শিক্ষা বিভাগত 10,000তকৈও অধিক পদৰ বাবে যি বিজ্ঞাপন ওলাব, সেই বিজ্ঞাপনত টেটৰ লগত জড়িত থকা অৰ্থাৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তাত সম্পন্ন হ'ব নে নহ'ব, আকৌ পুনৰ অসম টেট অনুষ্ঠিত হ'ব নেকি, এনেধৰণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। কিয়নো ইতিমধ্যে আমাৰ অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে এই সংক্ৰান্তত কেইটামান গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিছে। তেখেতে কি ক'ব বিচাৰিছে আহকচোন আমি জানি লওঁ। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৃথক টেট পৰীক্ষা অনুষ্ঠিত নহয়। শিক্ষক নিযুক্তিৰ বাবে পোনপটীয়াকৈ টেট কাম ৰিক্ৰুটমেণ্ট হ'ব। অৰ্থাৎ টেট কৰিলে তাত এটা মানদণ্ডৰ ভিতৰত কোনো যিমান সকলোৱে পাছ কৰে বা এটা সংখ্যা পাছ কৰে, কিন্তু টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট যেতিয়া হ'ব, যিমান ভেকেঞ্চি আছে সিমান কেণ্ডিডেটহে পাছ কৰিব, যাতে সকলোৱে চাকৰিটো পায়।